অৱশ্যে সংযোগত দেউতাক আনিব পৰা নাই, ৰিচিভ হোৱা নাই বুলি কৈছে। বাৰু যি কি নহওক দেউতাই বিশেষ কামত ব্যস্তও থাকিব পাৰে। গতিকে আমাৰ মাজত আমাৰ গুৱাহাটী ডক্টৰ দীপাংকৰ সৈতে পঢ়ু আছে লাইনত। গতিকে আজিও তেখেতকে আমি এই পৰলোকী কৰি আমাৰ সকলোকে কৃতাৰ্থ কৰিব বুলি ভাবিছোঁ। গতিকে তেখেতলৈ ভক্তিভৰা সেৱা নিবেদন জনাইছোঁ। নিজ আসনত উপবিষ্ট হৈ আমাৰ আজি পাঠৰ অংশটি পৰলোকী কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া আমি কিৰণ গগৈয়ে পাঠ কৰিবৰ কাৰণে সেৱা ধৰিলোঁ। কৃষ্ণ 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 মহাকৃষ্ণ। কৃষ্ণ 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 মহাকৃষ্ণ। জয় গুৰু শংকৰ সৰ্বগুণা কৰ, যাক এই নাহিতে উপায়ন। তুহাৰী চৰণকো ৰেণু শতকোটি বাৰ এক কৰো প্ৰণাম, বাৰ এক কৰো প্ৰণাম। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ নামামৃত সন্ধানী সত্ৰ মই জন্মৰ সেৱাস্থলীত উপস্থিত হৈ নাই যদিও আমাৰ পৰম শ্ৰদ্ধা পুণ্যশ্ৰী শইকীয়া দেউতাৰ স্থানত ভক্তি ভৰা হাজৰি জনাইছোঁ। ডেকা দেউতাৰ শ্ৰীচৰণত ভক্তি ভৰা হাজৰি জনাইছোঁ। আৰু আজি অনুষ্ঠানৰ ব্যাখ্যাকাৰ আসনত অলংকৃত কৰি থকা আমাৰ শ্ৰদ্ধা দীপাংক শইকীয়া বহুজনাৰ শ্ৰীচৰণত ভক্তি ভৰা হাজৰি জনাইছোঁ। আৰু সদায় অনুষ্ঠানটো উৎসৰ্গে পৰিচালনা কৰি অহা আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনকে প্ৰমুখ কৰি অনুষ্ঠানত উপস্থিত হৈ থকা সমস্তজন সন্ত মহন্ত বা বান্ধৱ আই মাতৃ আমি সমস্তজনৰ শ্ৰীচৰণত ভক্তি কৰা হাজৰি জনাইছোঁ। আমাৰ হাজৰি গ্ৰহণ কৰিব। কৃষ্ণ 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 কৃষ্ণ। হয়, আজি আমাকে ভক্তি ৰত্নাৱলী কিয়দাংশ কীৰ্তন কৰিবৰ কাৰণে আজ্ঞা কৰিছে। আমি আপোনালোকৰ আজ্ঞাভাগী হিৰত লৈ এভাগী মহাপুৰুষৰ বাণীৰে আপোনালোকৰ শ্ৰীচৰণত এভাগী সেৱা ধৰিবলৈ লৈছোঁ। প্ৰথমতে কৃষ্ণ কৃষ্ণ। হে প্ৰভু ভগৱন্ত তজু পদে মন মোৰ, যিকাল কফিতি কল ভয় তোমাৰ কৃপাততে সমস্ত সাধনা শ্ৰম এৰাই সুখী হৈব নিশ্চয়। ৰাম এৰাই সুখী হৈব নিশ্চয়। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। মাধৱ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ। প্ৰভুকান্ত সেৱিকা শুদ্ধাত্ম ভক্তি মাতৃ আমাৰ শ্ৰদ্ধাৰ কিৰণ গগৈ সেৱাভাগী ভগৱন্ত নিশ্চয় অৰ্পণ কৰা হৈছে। প্ৰভু কৃপা কৰক। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ। কৃষ্ণ কৃষ্ণ সত্য বাবু আমি আগবাঢ়িছো। কৃষ্ণ 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 হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ। মহাপুৰুষ মাধৱদেৱ বিৰচিত ভক্তি ৰত্নাৱলীৰ শ্ৰৱণ বিৰচনৰ আজি 618 নম্বৰ পদৰ পৰা আমি আৰম্ভ কৰিবলৈ ওলাইছো। কৃষ্ণ কৃষ্ণ। নকৰি সংশয় ছয় শুনাথিৰ মনে, ইহাৰ প্ৰমাণ লৈও নাৰদ বচন
আছিন বৰ্ষিক মুনি দেন্ত উপদেশ বুলন্ত শুনিও মোৰ বচন সাধু সমস্তৰ সংগ লৈ বা যত্ন কৰিবা শুশ্ৰূষা তাৰা সবক সাদৰি হৰি কথা ৰখে তাৰা সবৰ জীৱন পৰম শ্ৰদ্ধায়ে অতি কহে সৰ্বক্ষণ সম্বাৰ মুখে যত শৰীৰ চৰিত্ৰ মোহিকে অসাৰহিতো সাক্ষাতে অমৃত নদী ৰূপে যিটো দশ দিশ তাক যিটো স্থিৰ কৰ্ণ কৰি অতি পৰম শ্ৰদ্ধায়ে ৰাম পৰম শ্ৰদ্ধায়ে পান কৰে প্ৰতিনিধি তথাপিতো মনে যাৰ নখন্দে তৃপ্তি তেবে তাক ক্ষুধায়ে পিয়াখেনো নপাৱে ওচৰ আখি শোক কৃষ্ণ 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 মাধৱ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ জয় জয়তে আমাৰ অতি শ্ৰদ্ধাৰ এই অনুষ্ঠানৰ জন্মদাতা পৰম পূজ্যপাদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো হয় তেখেতৰ হয়তো কিবা শাৰীৰিক অসুস্থতা বা ব্যস্ততাৰ কাৰণে আমাৰ মাজলৈ আহিব পৰা নাই তেখেত য'তে আছে তাতে ভগৱানে কৃপা কৰি ৰাখিব সুখেৰে আমি তেখেতৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো আমাৰ অনুষ্ঠানত উপস্থিত থকা বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনা আছে তেখেতৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো আমাৰ এই অনুষ্ঠানটো প্ৰতিদিনাই ইমান বছৰ ধৰি ঈশ্বৰৰ নাম লৈ পৰিচালনা কৰি ৰখা আমাৰ শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনাৰ চৰণলৈ ভক্তি ভৰা সেৱা ভাগি আমি আগবঢ়ালো আজি অনুষ্ঠানত অতি সুন্দৰভাৱে আমাক পাঠ কাৰ্যৰে শ্ৰৱণানন্দ প্ৰদান কৰা ভক্তি মাতৃ কিৰণ গগৈ চৰণলৈ সেৱা ভাগি আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ হয় আমি মহাপুৰুষ মাধৱ গুৰুজনাৰ বিৰচিত ভক্তি ৰত্নাৱলীৰ শ্ৰৱণ বিৰচনৰ আজি যিখিনি অংশ আমি পাঠৰ মাজেদি আমি শ্ৰৱণানন্দ পালো সেইখিনি কথাকে কিছু আলোচনা কৰিব বিচৰা হৈছে ইতিমধ্যে যোৱাকালি আমি ভাগৱত শাস্ত্ৰৰ তত্ত্ব মৰ্ম আমাক কৈছিলে যে দেহৰ আমাৰ কিছুমান প্ৰবৃত্তি থাকে দেহৰ কিছুমান স্বধৰ্ম থাকে ক্ষুধা তৃষ্ণা নিদ্ৰা লোভ মোহ এই সকলোবিলাক থাকিবই কাৰণ দেহটো পঞ্চভূতৰে গঠিত হৈছে আৰু পঞ্চভূত হৈছে এই শৰীৰটো ক'ৰ পৰা হৈছে সেই বিশ্ব ব্ৰহ্মাণ্ডত থকা জল বায়ু মাটি পানীৰ পৰাই হৈছে গতিকে থকাটো স্বাভাৱিক কিন্তু তেতিয়া এটা প্ৰশ্ন সুধিছিলে আমাৰ মনত জাগৰিত হোৱা যে মুক্তি পালে সেইবিলাক ক্ষুধাবিলাক
বা ছয় উৰ্মিবিলাক নাইকিয়া হয় বুলি ভবা যায় আৰু হয়ও বাৰু। কিন্তু তাৰ পাছত শ্ৰৱণক কিয় শ্ৰেষ্ঠ বুলি কোৱা হ'ল? শ্ৰৱণতো কৰি শ্ৰেষ্ঠ এতেকে মুকুতি বুলি বা শ্ৰৱণকে শ্ৰেষ্ঠ কমন যুগুতি। শ্ৰেষ্ঠক যেতিয়া মুকুতি কৰিলেই সকলো পাই যায়, তাৰপিছত আকৌ মুকুতিতকৈ শ্ৰেষ্ঠ শ্ৰৱণ কিয় হ'ল? এই প্ৰশ্নটো হয়তো মনত জাগৰিত হ'ব পাৰে বা হয়। গতিকে আজি সেইখিনিৰে সমিধান দিবৰ কাৰণে ব্যৱস্থা কৰিছে গুৰুজনাই, আৰু সেয়া হৈছে প্ৰাচীন বৰ্হি ৰজাক নাৰদে যিখিনি উপদেশ দিছিলে সেইখিনিৰে আৰম্ভ কৰিছে। নকৰি সংশয় শুনা স্থিৰ মনে ইহাৰ প্ৰমাণ লৈয়া নাৰদ বচনে। এতিয়া নাৰদৰ বচনে ইয়াৰ প্ৰমাণ পাম। প্ৰাচীন বৰ্হিক মুনি দেন্ত উপদেশ বলন্ত শুনিও মোৰ বচন নিশেষ। এতিয়া সেই নাৰদ মুনিয়ে প্ৰাচীন বৰ্হি মুনিক উপদেশ দিব লগা হৈছে। কিয় দিব লগা হৈছে? যে প্ৰাচীন বৰ্হি মুনি ব্ৰহ্মাৰ বংশৰে আছিলে তেওঁ, আৰু তেওঁ অত্যন্ত যজ্ঞ কৰি প্ৰিয় আছিলে, যজ্ঞ কৰি ভাল পায়, একেলগে ৪-৫খন যজ্ঞ কৰে। আৰু সেইকাৰণে তেওঁৰ নামটো তেনেকে ৰখাইছিলে প্ৰাচীন বৰ্হি। প্ৰাচীন মানে পূব পিনে, আৰু বৰ্হি মানে যজ্ঞত ব্যৱহৃত কৰা কুশবন যেতিয়া পূব দিশলৈ বিস্তাৰ কৰে সেইটোক বৰ্হি বুলি কোৱা হয়। কুশবনক যেতিয়া বঢ়াই দিয়ে, আৰু সেইকাৰণে তেওঁৰ নামেই পাইছিলে প্ৰাচীন বৰ্হি। সেই যজ্ঞ সমাপন কৰি কৰি তেওঁ খ্যাত হৈছিল, আৰু সেই যজ্ঞত অনেক পশু ধন তেখেতে বলি দিছিল। আৰু শেষত তেওঁ অশান্তি পালে, আৰু অশান্তি পাই এবাৰ তেওঁ আৰু অধিক যজ্ঞ কৰিম বুলি ব্যৱস্থা কৰিলে। তেতিয়া নাৰদ মুনিয়ে দেখিলে সৰ্বনাশ, এই পৃথিৱীত থকা জীৱ জন্তু মাৰি প্ৰাচীন বৰ্হিতে শেষ কৰিব। তেতিয়া প্ৰাচীন বৰ্হি মানুহজনৰ ওচৰলৈ আহিলে, ৰজাজনৰ মুনিয়ে আহিলে। আহি আপোনালোকৰ সকলোৱে জ্ঞাত, ভাগৱতৰ ৪ৰ্থ স্কন্ধত আছে যে তেওঁ যে মনৰ উগুল থুগুল ভাৱ সেই নিৰাময় কৰিবৰ কাৰণে নাৰদে তেতিয়া তেওঁক সংশয় দূৰ কৰিছিলে যে তুমি যজ্ঞ কৰি লাভ নাই, কি কৰিবা? এই কথাখিনিকে আজি কোৱা হৈছে। আৰু সেই সময়ত আপোনালোকৰ সকলোৰে জ্ঞাত, ভাগৱত আপোনালোকে পঢ়িছে, শুনিছে, জানিছে যে নাৰদে এটা কাল্পনিক উপাখ্যান কৰিলে। সেইটো পুৰঞ্জনৰ উপাখ্যান প্ৰাচীন বৰ্হিক কৰিছিলে, আৰু এইটো কাৰণে সেইখিনি শ্ৰৱণ কৰাইছিলে। যে শ্ৰৱণৰ শ্ৰেষ্ঠতাটো সেইখিনিতে আহি পৰিছে। পুৰঞ্জন মানে জীৱ আত্মা। এটা ৰজা এজন আছিলে, আৰু তেওঁ যেতিয়া থাকিবৰ কাৰণে এখন ঠাই বিচাৰি গ'ল, য'ত 9খন দুৱাৰ পালে। 9খন দুৱাৰে বুজাইছে আমাৰ 9 দুৱাৰ, আৰু সেই 9খন দুৱাৰৰ মাজেদি সোমাই যাওঁতে এগৰাকী ৰাণী পালে, আৰু ৰাণীজনীৰ লগত তেওঁ বিবাহ কাৰ্য সম্পাদন কৰি সেই তেওঁ কি বিপৰ্যয় হৈছিলে এই গোটেই কথাখিনি তেওঁ নাৰদ মুনিয়ে প্ৰাচীন বৰ্হিক বুজাইছিলে। আৰু এইখিনি বুজাওঁতেই তেওঁ কৈছে যে সকলো মায়াৰ পৰা দূৰ হোৱাৰ এটাই উপায় হৈছে ঈশ্বৰ চিন্তা কৰা। ঈশ্বৰে পাৰিব, এই কথাখিনিকে আজি আমাক কৈছে। আৰু তেওঁ শ্ৰৱণ কৰাইছিলে, আৰু তেতিয়াই তেওঁ আত্মজ্ঞানৰ তত্ত্ব দিছিলে। আৰু প্ৰকৃত মুক্তি যজ্ঞই দিব নোৱাৰে। প্ৰাচীন বৰ্হিয়ে যজ্ঞৰ পৰা মুক্তি বিচাৰিছিলে, আৰু এই কথাখিনিকে আজি আমি আলোচনা কৰিবলৈ লৈছো। সাধু সমস্তৰ সংগ লৈবা যত্ন কৰি, কৰিবা শুশ্ৰূষা তাৰা হবক সাদৰি। এতিয়া নাৰদে কলে যে তুমি সাধুৰ সংগ লবা, আৰু সাধু মানে কোন? যিসকলে ঈশ্বৰ পৰায়ণ আছে, আৰু তেওঁলোকক ভকতক শুশ্ৰূষা কৰিবা। হৰি কথা ৰসে তাৰা খবৰ জীৱন। সেই ভকতসকলৰ জীৱনটো হৈছে হৰি কথা ৰস। তেওঁলোকে হৰি কথা ৰসত ডুবি থাকে। পৰম শ্ৰদ্ধাৰে আতি কহে সৰ্বখন, সকলো সময়তে অতি শ্ৰদ্ধাৰে কৈ থাকে। তাহাম্বাৰ মুখে যাত হৰিৰ চৰিত্ৰ, নুহিকে অসাৰসিতো সাক্ষাতে অমৃত। যে সেই ভকতসকল, সাধুসকলে যি মুখেৰে হৰিৰ কথা কৈ থাকে, সেই হৰিৰ কথা, সেই হৰিৰ গুণাৱলী কেতিয়াও অসাৰ নহয়, সেইবিলাক সাৰ, আৰু সেইবিলাক অমৃত সদৃশ। নদী ৰূপে সিটো দশ দিশ কব হয়, তাক যিটো স্থিৰ কৰ্ণক কৰি এটা হয়। নদী যেনেকে চাৰিওফালে চাৰিও দিশত গুচি যায়, নদীক কোনো বাধা দিব নোৱাৰে, যি মন যায় সেইফালে গুচি যাব। উত্তৰ, পূব, পশ্চিম, দক্ষিণ গোটেইবিলাকতে 10 দিশত তেওঁলোকে নদীখিনিয়ে বৈ যায়।
ঠিক তেনেকে সেই সাধুসকলে কৰা হৰি কথা বায়ুত এনেকে সঞ্চালিত হয় যে চৌদিশে বায়ুত গুঞ্জৰিত হৈ থাকে আৰু সেই গুঞ্জৰিত হৈ থকা অমৃতময় হৰি কথা যিজনে কাণেৰে শুনে তাকো যিটো স্থিৰ কৰ্ণটো স্থিৰ কৰি ল'ব লাগিব, অন্য কৰ্ণ শুনিব নালাগিব কাণেৰে, কৰি অতিশয় পৰম শ্ৰদ্ধায়ে পান কৰে প্ৰতিনীতি তথাপিতো মনে যাক নখণ্ডে তৃপ্তি। ঈশ্বৰৰ কথা প্ৰতিদিনে শুনোতেও তৃপ্তি পূৰণ নহয়। অৰ্থাৎ ঈশ্বৰৰ কথা ইমান অনন্ত অসীম যে শুনি শুনি শেষ কৰিব নোৱাৰি। এই কথাখিনিকে কৈছে ঈশ্বৰৰ মহিমা। তেবে তাক ক্ষুধায়ে পিয়াসে নচয়। আৰু যেতিয়া সেই ঈশ্বৰৰ কথাত নিমগ্ন হৈ যাব তেতিয়া তেওঁ ক্ষুধা আৰু পিয়াহে, ক্ষুধা আৰু তৃষ্ণা, এই দুটা হৈছে একেবাৰে মৌলিক উপাদান দেহৰ স্বধৰ্মৰ। গতিকে সি তাক স্পৰ্শই নকৰে। তেওঁ পিয়াহ লাগিছে নে ভোক লাগিছে এই কথা নাভাবে। নেপায় অচৰাশী শোক মোহ ভয়। এই যে ক্ষুধা তৃষ্ণা শোক মোহ ভয়, এই যে ছয় উৰ্মিৰে আমাক দেহটো পিৰি থাকে, সেইবিলাক নাপায়। কাৰণ তেওঁ হৰি কথা শুনি আছে। তেওঁ হৰি কথা কাণেদি শুনি ইন্দ্ৰিয়বিলাকে অসাৰ হৈ গৈছে বাসনাৰ প্ৰতি তেওঁলোক অসাৰ হৈ যায়। কাৰণ তেওঁলোকে ঈশ্বৰৰ কথাত ইতিমধ্যে সোমালে, তেওঁলোকে তৃপ্তি পালে, দৈহিক ভাৱনা নাইকিয়া হৈ গল। বুলিবাহা কথা মাত্ৰ যিজনে শুনয়, যেবে তাক ক্ষুধা আদি একো নবাধয়। গতিকে সেইজনে যেতিয়া শুনিব তেওঁৰ ক্ষুধা আদি একোৱেই কামত নকৰে। তবে কিয় কথা নুশুনে সৰ্বলোকে, ইহাৰ উত্তৰ যেন তাক শুনিব। যে ইমান দেহৰ যি ছয় উৰ্মিক নোহোৱা কৰি দিব পাৰে, তাৰ পিছতো অন্য কথা কিয় শুনিব? কোনো লোকে সৰ্বলোকে কেতিয়াও নুশুনে। সৰ্বলোকে যেতিয়া ঈশ্বৰৰ কথা অমৃতপান কৰিব তেতিয়া অন্য কথা একো নুশুনে, কেৱল মাত্ৰ ঈশ্বৰৰ কথা শুনিব। এই যে শ্ৰৱণৰ যোগেদি ঈশ্বৰৰ কথা শুনাৰ যিটো মহাত্ম্য, সেই মহাত্ম্যক লাহে লাহে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা হৈছে। হয়, মুকুতি হলে অস্তিত্বটো, দৈহিক অস্তিত্বটো নাথাকে আৰু তেতিয়া ক্ষুধা তৃষ্ণা নাহে। এতিয়া ইয়াত কৈছে যে দৈহিক অস্তিত্বটো থাকিও দেহাটোক লগা বস্তুখিনি, ইন্দ্ৰিয়ক লগা বস্তুখিনি, তাতোতকৈ যিখিনি লাগে দৈহিক সাধনৰ কাৰণে যিখিনি লাগে, সেইখিনিকো উপযুক্ত বস্তু আছে ঈশ্বৰৰ নাম। ঈশ্বৰৰ নাম হলে দৈহিকক লগা বস্তুখিনিও নলগা হৈ যায় আৰু সেইখিনি অভাৱ পূৰণ কৰে, স্বধৰ্মই পূৰণ কৰে ঈশ্বৰৰ নামে। অৰ্থাৎ আমি দেহাটো থাকিও মুকুতি পোৱাৰ আগতেই আমি ঈশ্বৰৰ নামেৰে আমি পৰম পদ প্ৰাপ্তি হব পাৰো। সেইকাৰণে কোৱা হৈছে যে কেনমতে কেনেকৈ মুকুতি শ্ৰেষ্ঠ হল বুলি বা শ্ৰৱণ শ্ৰেষ্ঠ মুকুতি কমন যুগুতি, এই কথাষাৰ প্ৰাচীন বৰ্হিমুনিক নাৰদে কৈ আছে। আৰু নাৰদে কোৱা উদাহৰণ দেখি গুৰুজন আমাক আগবাঢ়িছে। কৃষ্ণ, আমি অকণ আগবাঢ়ি গলো নেকি? কৃষ্ণ অপৰাধ মৰ্জন কৰিব। হয়, আগবাঢ়ি গলো, আপুনি আকৌ পঢ়ি দিয়ক। কৃষ্ণ মাত হব। ৰাম বুলিবাহা কথা মাত্ৰ যিজনে শুনয়, যেবে তাক ক্ষুধা আদি একো নবাধয়। তেবে কিয় কথা নুশুনে সৰ্বলোক, ইহাৰ উত্তৰ যেন তাক শুনিয়। ক্ষুধা আদি কৰি ইটো দুখ নিৰন্তৰে, সহজে হবাকে মহা উপদ্ৰৱ কৰে। এতেকে দুৰ্লভ কথা অমৃত নিভৃত, নকৰয় সৰ্বজনে ৰতি কদাচিত।
শুনিও যেন আৰ পৰমাৰ্থ তত্ত্ব, কৰিও যতনে মহা জনৰ সংগত, কথাৰ মহিমা জানি নুশুনে যাৱত, ক্ষুধা আদি কৰি বাধ কৰয় তাৱত, নুবুজয় যদ্যপি কথাৰ একোত, তথাপি শুনুক নিত্য সাধুৰ সংগত, শুনমতে পাছে ৰতি হৈলা জাত, কেৱে ক্ষুধা আদি বাধা এৰিবে সাক্ষাৎ, নাৰদৰ বাক্য এবে থলো সাম্প্ৰত, নাহি একো দুখ হৰি কথা শ্ৰৱণত, তথাপি সঞ্জাত যদি নাহি বিদ্যমান, পৰীক্ষিত অনুভৱে লৈও প্ৰমাণ। কৃষ্ণ 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 মাধৱ মাধৱ। আকৌ আমি আলোচনা কৰিব বিচাৰিছো এইখিনিকে। এতিয়া নাৰদে প্ৰাচীন বৰ্হী মুনি কোৱা কথাখিনিয়ে চলি আছে বৰ্তমান। আমি অকণ আগুৱাই গৈছিলো, যি নহওক পৰৱৰ্তী অংশলৈ গৈ আছো। ক্ষুধা আদি কৰি ইটো দুখ নিৰন্তৰে সহজে সবাকে মহা উপদ্ৰৱ কৰে। অৰ্থাৎ আমাক যিটো আগতে কৈছে যে বুলি বহা ক্ষুধা আদি প্ৰাণীৰ স্বধৰ্ম। এতিয়া প্ৰাণীৰ স্বধৰ্মটোৱে হৈছে ছয় উৰ্মি, আৰু সেয়ে আমি জানো যে ক্ষুধা, তৃষ্ণা, শোক, মোহ, জৰা আৰু মৃত্যু, এই ছটাই আমাক সদায়ে আহি থাকিবই। দেহ আছে কাৰণে আহি থাকিব। দেহটো গঠন হৈছে কাৰণে দেহটো এদিন নাইকিয়া হবই। দেহটো এদিন জৰা হবই, এদিন দেহটো নাইকিয়া হব, মৃত্যু হব। আৰু দেহটো চলি থাকিবৰ কাৰণে আমাৰ ভোক লাগিবই, পিয়াহ লাগিবই। আমাৰ মানসিকভাৱে দেহত থকা মনটোৱে কেতিয়াবা দুখো পাব, আৰু সেই দুখ পোৱাৰ পাছত আমি ইন্দ্ৰিয় বাসনাত লিপ্ত হৈ পেলাই আমাৰ অজ্ঞানতা হব, মোহ আহিব। গতিকে এইখিনি থাকিবই। সেইকাৰণে কোৱা হৈছে ক্ষুধা আদি কৰি ইটো দুখ নিৰন্তৰে। সেই সকলোবিলাক কিন্তু আমাৰ দুখ, সেইবিলাক সুখ নহয়। সহজে সবাকো মহা উপদ্ৰৱ, একদম সহজে কৰে। কাৰণ পঞ্চভূতৰ দেহটোত এইখিনি বস্তু আহি যাবই, আৰু এইখিনি একেবাৰে সহজে, আৰু কোনো তাৰ কাৰণে কোনো বাধা দিব নোৱাৰে। সেইটো এটা স্বধৰ্মৰ দেহৰ। এতেকে দুৰ্লভ কথা অমৃত নিধিত, নকৰয় সৰ্বজনে ৰতি কদাচিত। গতিকে এইখিনি নাইকিয়া কৰিবৰ কাৰণে, স্বয়ং দহন কৰিবৰ কাৰণে, দেহৰ স্বধৰ্মখিনিক যি তাপ পাইছে সেই তাপৰ পৰা মুক্তি দিবৰ কাৰণে ক'ত আছে? অমৃত নিধিত। অমৃত নিধি, নিধি মানে ভঁৰাল। অমৃতৰ ভঁৰালত তাত দুৰ্লভ কথাবিলাক আছে, আৰু সেই দুৰ্লভ কথাবিলাকেই হৈছে কৃষ্ণ কথা। আৰু সেইবিলাক নকৰয় সৰ্বজনে ৰতি কদাচিত, কেতিয়াও সেইবিলাক সৰ্বজনে কেতিয়াও তাত ৰতি নকৰে। কিয় নকৰে? আমি আগতে পাইছো যে শাস্ত্ৰ পঢ়ি জ্ঞান লাভ কৰাৰ পাছতো, ঈশ্বৰ তত্ত্ব বুজাৰ পাছতো ঈশ্বৰ ৰতি নকৰে। কাৰণ তেওঁলোকে মহা উপদ্ৰৱ কৰি থকা উৰ্মিবিলাকতে ব্যস্ত হৈ যায়। আৰু যিসকলে নপঢ়ে, নেজানে, তেওঁলোকেতো ৰতি কৰাৰ কথাই নাই।
তেওঁলোকে সেই তাতে মৰে। এইটো আমি বিদুৰ আৰু মৈত্ৰীৰ কাহিনীতে পাইছিলো যে বিদুৰে মৈত্ৰীয়ে কেনেকে দুখ কৰিছিলে। গতিকে ইয়াতো সেইখিনি কথাই কোৱা হৈছে। এতিয়া তাৰ কাৰণে ঈশ্বৰৰ কথা জানিবৰ কাৰণে অমৃত নিধিৰ কথাখিনি দুৰ্লভ বস্তু ল'বৰ কাৰণে কি কৰিব লাগিব? তাৰ পৰমাৰ্থ তত্ত্বটো হৈছে কি? শুনিও ক যেন আৰু পৰমাৰ্থ তত্ত্ব। এই উপদ্ৰৱৰ পৰা মহা উপদ্ৰৱ বুলি কৈছে, উপদ্ৰৱে নাই মহা উপদ্ৰৱৰ পৰা ৰক্ষা কৰা পৰমাৰ্থ তত্ত্বই হল কৰিও যতনে মহাজনৰ সংগত। একেবাৰে সাৰ কথা যে ভকতৰ সংগত থাকি ঈশ্বৰৰ নাম লোৱাটোৱেই হল পৰমাৰ্থ তত্ত্ব। ভকতৰ সংগ নললে ঈশ্বৰৰ তত্ত্ব লব নোৱাৰে আৰু সেই মহা উপদ্ৰৱৰ পৰা হাত সাৰিব নোৱাৰে। গতিকে ভকতৰ সংগত ঈশ্বৰৰ তত্ত্ব জনা মানেই শ্ৰৱণ। গতিকে আমি এই দেহটো থাকোঁতেই আমি শ্ৰৱণৰ যোগেদি আমি মুকুতিতকৈ শ্ৰেষ্ঠতৰ হৈ যাব পাৰো। কথাৰ মহিমা জানি নুশুনে যাৱত ক্ষুধা আদি কৰি বাধা কৰয়তাৱত। ঈশ্বৰৰ কথাৰ মহিমা জানাৰ পাছতো যেতিয়া সেইফালে অগ্ৰসৰ নহয় বা নুশুনে, গতিকে তেওঁক ক্ষুধা আদি কৰি বাধা কৰয়তাৱত, গতিকে সেইবিলাকে আহিবই। ঈশ্বৰক মই আগতেই বিদুৰে মৈত্ৰীয়ে কৈ গৈছে যে জানি যদি ঈশ্বৰৰ নাম নকয় তেতিয়া আহিবই। যে সেই সময়ত আমি কলো, খনেকতে আমি আলোচনা কৰিলো, ভকতৰ সংগত থাকিলো, ঈশ্বৰৰ কথা শুনিলো, নাম গালো, হৈ গল। অলা আহি পেলাই আকৌ কিন্তু আমি তাত ঈশ্বৰৰ নামটো কিন্তু লৈ নাথাকিলো। কৰ্ম কৰিবই লাগিব। বৈৰাগ্যৰ কথা কোৱা নাই ইয়াত। সংসাৰ কৰ্মত কৰিবই লাগিব। কৰি থাকোতেও আকৌ আমি ঈশ্বৰক অনুধাৱন নকৰাকৈ ঈশ্বৰৰ কথাখিনি পাহৰি পেলাই যেতিয়া আমি কৰ্ম সম্পাদন কৰিবলৈ যাওঁ তেতিয়া সেইবিলাকে উপদ্ৰৱ কৰিব। যেতিয়া ঈশ্বৰৰ কথা আমাৰ সংপৃক্ত হৈ থাকিব, মনটোত যেতিয়া সংপৃক্ত হৈ থাকিব, এয়া ঈশ্বৰে কৰিছে, হে প্ৰভু গৈ আছো আৰু কিবা কৰিবা, খাইছো দিয়া তোমাৰ কৃপাতে খাইছো, এই মনোজগতত যেতিয়া সেইটো আলোড়ন কৰি থাকিব তেতিয়া সেই উপদ্ৰৱ বিলাক আহিব নোৱাৰে। ভোক পিয়াহেই নাহে। ইমানখিনি খাম বুলি ভাবিলে ইমানখিনি খাব নোৱাৰো। আজি তুমি যি দিছা তাকেই খাম, তাতেই সন্তুষ্ট, মনটো শান্ত হৈ গল। গতিকে আকৌ মোহটো নাইকিয়া হৈ যাব যে হয় এইখিনিহে দিছা, আজি মোৰ এইটো কাপোৰ নাই, ফটিছে, চিলাই লৈ পিন্ধিছো। গতিকে এই যিটো মনোভাৱ, সেইটো ঈশ্বৰলৈ যেতিয়া আমি অৰ্পণ কৰি সমস্ত কাম কৰিম তেতিয়া আমাৰ সেই বাধাবিলাক নাহে। নুবুজয় যদ্যপি কথাৰ একো তত্ত্ব, তথাপি যদি এই তত্ত্বটো অনুধাৱন কৰিব নোৱাৰে, কি ঈশ্বৰে দিব? ঈশ্বৰে যদি দিব, প্ৰাৰ্থনা কৰিলেও হল, এইখিনি কৰিবই লাগিব, আমুকটো কৰিবই লাগিব, আমুকক ঠগি খাবই লাগিব, ভোক লাগিছে আৰু বেছিকে খাওঁ, এইখিনি কথা যদি নুবুজো, তথাপি শুনুক নিত্য সাধুৰ সংগত। প্ৰথমতে নাহে, কিন্তু চেষ্টা কৰা, সাধুৰ সংগত তুমি থাকিবলৈ চেষ্টা কৰা। আজি পৰা নাই, কালি পৰা নাই, পৰহি পৰা নাই, বছৰ নোৱাৰিবা, তাৰ পাছততো পাৰিবা। তেতিয়া ঘঁহোতে ঘঁহোতে শিল ক্ষয় যোৱাৰ নিচিনাকৈ আমি সাধুৰ সংগ এৰি দিব নালাগিব। আৰু সাধুৰ সংগ এৰি নিদিয়া মানে কি? আমি শ্ৰৱণ এৰি নিদিয়া। অৰ্থাৎ আমি সাধুৰ সংগত থাকি কি কৰিম? শ্ৰৱণ কৰিম। আমি ধেমালি নকৰো, তেওঁৰ কোৱা কথাখিনি শুনিম, সেইটো হৈছে শ্ৰৱণ। সেইকাৰণে কৈছে শুনন্তে শুনন্তে পাছে ৰতি হৈলা জাত। যেতিয়া শুনি থাকিম তেতিয়া আমাৰ জাত উৎপন্ন হব। কি ৰতি হব? ঈশ্বৰ পৰায়ণৰ প্ৰতি হোৱা ভাৱটো আমাৰ উৎপন্ন হব। আৰু তেবে ক্ষুধা আদি বাধা এৰিবে সাক্ষাৎ। আৰু যেতিয়া আমাৰ জন্ম হৈ গল ঈশ্বৰ পৰায়ণতাৰ, তেতিয়া আমাৰ এই ছয় উৰ্মি মহা উপদ্ৰৱ কৰা ক্ষুধা তৃষ্ণা লোভ মোহ কাম ক্ৰোধ এই সকলোবিলাক নাইকিয়া হৈ যাব। নাৰদৰ বাক্য এবে থৈলুহু সাম্প্ৰত, নাহি একো দুখ হৰি কথা শ্ৰৱণত। তথাপি সঞ্জাত যদি নাহে বিদ্যমান, পৰীক্ষিতৰ অনুভৱ লৈক প্ৰমাণ। এতিয়া নাৰদে প্ৰাচীন বৰ্হি মুনিক যিখিনি কথা কৈছিলে সেই কথাখিনি গুৰুজনে আমাৰ আগত অৱগত কৰি আমাক শিকাইছে। কিন্তু তথাপি যদি ইয়াতো আমাৰ বিশ্বাস নহয়, অকল বোলে নাৰদে প্ৰাচীন বৰ্হি মুনিক যজ্ঞৰ পৰা আঁতৰাবৰ কাৰণেহে কৈছিলে, এনেকে যদি মনোভাৱ হয় তেতিয়া আমি সেই কালত আদি যুগৰ কথাটো কৈছে বোলে সেই যুগত সেইটো আছিল কাৰণে কৈছিলে, এতিয়া কি কব? সেই কাৰণে গুৰুজনাই আকৌ পৰীক্ষিতৰ সংবাদটো কলে। দাপৰৰ অন্তত কলি যুগৰ ছায়া প্ৰছায়াৰ মাজত পৰীক্ষিত যেতিয়া আছিলে আৰু পৰীক্ষিত কলি যুগৰ আৰম্ভণিত আছিলে, তেতিয়াই এই শ্ৰৱণৰ মহাত্মা কথাখিনি কোৱা হৈছিলে। যি শ্ৰৱণ কৰি পৰীক্ষিত দিব্য জ্ঞান বা ব্ৰহ্মজ্ঞান প্ৰাপ্ত হৈছিলে সেইখিনি কথা আমাক বুজাবলৈ চেষ্টা কৰিছে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। আগবাঢ়ক। কৃষ্ণ।
শুকৰ আগত পৰি খিতে বিনা বুলন্ত শুনিও শুক মুনি মহান্ত সাক্ষাতে অমৃত ইটো কৃষ্ণ কথা সয় তোমাৰ বদন পদ্ম অন্তে বাজ লাগিছো কৰিবে পান পৰম শ্ৰদ্ধাই জল মাত্ৰ ভোজনতে জীয়া সমুদায় তথাপিতো পৰম দুখ ক্ষুধা দুখে নকৰয় বাধা মোক আছো কৃষ্ণ 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 মাধৱ মাধৱ হয় এইখিনিকে আমি আলোচনা কৰো আমি কৈ আছো ইতিমধ্যে বিদুৰ মৈত্ৰীৰ আলোচনা ব্ৰহ্মাৰ কথা বিভিন্ন ধৰণৰ কথা কৈ কৈ শেষত গুৰুজনাই আমাক প্ৰাচীন বৰ্হি আৰু নাৰদৰ আলোচনাখিনি কৰিলে সেই আদি যুগত গতিকে সেইখিনি কথা সেই যুগৰ কথা বুলি যদি আমি এৰি দিওঁ পাছত নহলেও হ'ব বুলি ভাবো এনে মনোভাৱ হয় বুলি গুৰুজনে ইমান সুন্দৰভাৱে আহি আকৌ পৰীক্ষিতৰ কথা ক'লে পৰীক্ষিত আমাৰ পৰা বেছি দিন নহয় বেছি দূৰত নহয় গতিকে সেই যুগত কলি যুগৰ আৰম্ভণিতে পৰীক্ষিতে যেতিয়া তক্ষকৰ দংশিত হোৱা সাপত সাপগ্ৰস্ত হৈছিলে সেই সময়ত পৰীক্ষিত যাই গংগাৰ তীৰত বহি যেতিয়া যজ্ঞ পূজা কি কৰিব ভাবি থাকোতে শুকমুনিৰ আগমনে এই কথাখিনিয়ে পৰীক্ষিত জ্ঞান দি মৃত্যু ভয় নাইকিয়া কৰিছিলে আৰু সেইটো কেনেকে কৰিছিলে যজ্ঞ কৰি নহয় পূজা কৰি নহয় কেৱল মাত্ৰ হৰি কথা শ্ৰৱণ কৰি গতিকে সেই শ্ৰৱণৰ মহত্ব এতিয়াও যে আছে সেই কথাখিনিকে গুৰুজনাই আমাক তেতিয়াৰ পৰা এতিয়ালৈকে সকলো জগতে শ্ৰৱণী যে শ্ৰেষ্ঠ এই কথাখিনি প্ৰতিপন্ন কৰিবৰ কাৰণে এই কাহিনী ভাগ ইয়াত কৈছে শুকৰ আগত পৰীক্ষিতে বিনাৱন্ত বুলন্ত শুনিও শুক মুনি মহাশান্ত শুক মুনিৰ আগত পৰীক্ষিতে বিনাৱন্ত প্ৰাৰ্থনা কৰিছে বিনাইছে যে মই অমৃতৰ কথা তোমাৰ মুখৰ পৰা শুনি আছো সাক্ষাৎ অমৃত ইটো কৃষ্ণ কথা চয় তোমাৰ বদন পদ্ম হন্তে বাজ হয় লাগিছো কৰিবে পানস পৰম শ্ৰদ্ধাই যে তোমাৰ মুখ পদ্মৰ পৰা বাহিৰ হোৱা নিৰ্গত হোৱা যি ঈশ্বৰৰ কথা মই পৰম শ্ৰদ্ধাৰে শুনি আছো আৰু শুনাৰ ফলত কি হৈছে জল মাত্ৰ ভোজনত ত্যাজ্যা সমুদায় যে মই জল আৰু মাত্ৰ ভোজন এই একেবাৰে ত্যাগ কৰিলো প্ৰথমতে অকমান জল অকমান ভোজন কৰিছিলো এতিয়া লাহে লাহে ত্যাগ কৰিলো কিয় কৰিলো যে মই ক্ষুধা তৃষ্ণা লোভ মোহ মোৰ নাইকিয়া হৈ গল তথাপিতো পৰম দুখ ক্ষুধা দুখে নকৰয় বাধা মোক আছো মহাসুখে এই 7 দিন 7 ৰাতি তেওঁ একো খোৱা নাই দেহাটোৱে খোৱা নাই দেহাটো এৰি দিলে আত্মাই খাই আছে কি কৃষ্ণৰ কথা যেতিয়া দেহত থকা জীৱ আত্মাটোৱে শ্ৰৱণৰ মাধ্যমেৰে যোগেদি যেতিয়া তেওঁ তৃপ্তি সাধন কৰিছে তেতিয়া দেহাই আৰু ক্ষুধা তৃষ্ণাই একো কৰিব নোৱাৰে দেহা নিষ্ক্ৰিয় হৈ গল দেহাৰ অৱস্থিতি শূন্য হৈ গল অৰ্থাৎ দেহটো আছে কেৱল মাত্ৰ আছে আৰু আত্মাই সেইখিনি পৰিপুষ্টি হৈ চলি আছে সেইকাৰণে কৈছে যে মোৰ কোনো এই দুখ ক্ষুধা দুখে মোক বাধা দিব পৰা নাই মই সুখেৰে নহয় মহা সুখেৰে আছো এয়া শ্ৰৱণৰ সাংঘাতিক মহাত্য নাপাওঁ শুনি বাক হেন কৃষ্ণ কথা যাবে সদ্যে মোৰ শৰীৰৰ পৰিব প্ৰভু তেবে যেতিয়াই মই কৃষ্ণ কথা শুনিবলৈ নাপাম তেতিয়াই মোৰ শৰীৰটো নাইকিয়া হৈ যাব অৰ্থাৎ শৰীৰটো নাইকিয়া হৈ যাব মানে কি তেতিয়া আত্মাই
কি কৰিব? আত্মাই কৃষ্ণৰ কথা শুনিবলৈ এই দেহটো উৰি যাব। এই দেহটোত আছো কাৰণে দেহটোত থকা কৰ্ণৰ যোগেদি মই ঈশ্বৰৰ কথা শুনিছো, মই ঈশ্বৰৰ কথা শ্ৰৱণ কৰিছো। যেতিয়া মই শ্ৰৱণ কৰিব নোৱাৰা হৈ যাম কাণেৰে, তেতিয়া কি হব? এই দেহটোত থকা কৰ্ণৰ যিটো মাধ্যম আমি আগতে পাইছো, কেইটামান কাৰ্য কাৰণ আছে, কৰাই, কৰোৱাই আৰু সম্পাদনা কৰে। গতিকে সেইটো কাৰণেহে দেহটো আছে, ইন্দ্ৰিয়বোৰ আছে কি কাৰণে? ঈশ্বৰৰ লীলা শুনিবৰ কাৰণে। যেতিয়া সি শুনিব নহব, তেতিয়া দেহটো নাথাকিব। গতিকে সেই দেহটো মোৰ পৰি যাব। পৰীক্ষিতে অনুভৱ কৰিলো বেকত, নাহি অন্ত কথাৰ মহিমাত যত। যে পৰীক্ষিতৰ যি অনুভৱ, এইখিনি পৰীক্ষিতৰ অনুভৱ, শ্ৰৱণ কৰাৰ ফলৰ যি অনুভৱ, সেই অনুভৱখিনি প্ৰকাশ কৰিছো। আৰু এই অনুভৱখিনি নাহি অন্ত কথাৰ মহিমা আছে যত। এই মহিমা, ঈশ্বৰৰ মহিমাৰ কোনো সীমা নাই। এইখিনিকে আৰু সেইখিনি সম্ভৱ হৈছে কেৱল শ্ৰৱণৰ যোগেদি। মূল কথা যে শ্ৰৱণৰ যে শ্ৰেষ্ঠ, তাক প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ, আগবাঢ়ক। ৰান্না পাওঁ শুনিবা কহেন কৃষ্ণ কথা যে ৰে, সদ্যে মোৰ শৰীৰ পৰিব প্ৰভুতে ৰে। পৰীক্ষিত অনুভৱে কৰিলো বেকত, নাহি অন্ত কথাৰ মহিমা আছে যত। ইহাৰ ফলক কিবা বৰ্ণাইবো অধিক, ভৈলা যিটো জন আতি শ্ৰৱণ ৰখিক। মৰণতো হন্তে ভয় নোপজয় আৰ, পৰীক্ষিত প্ৰাৰ্থনে প্ৰমাণ লৈও তাৰ। বুলন্ত শুনিও বিপ্ৰ হব আশা যত, মহাগংগা দেৱী সাক্ষী হৈবা সাম্প্ৰত। ঈশ্বৰ কৃষ্ণৰ যিটো অভয় চৰণ, লৈলো সাৰ্বভাৱে হেৰা আহাতে শৰণ। বিতহাপ স্বৰূপত ইক্ষক মায়া চয়, দংশুক আমাক তাক নকৰো ভয়। নিলোক মোহৰ মহা মৰণ সৰ্বথা, কিন্তু তুমি হবে মাত্ৰ কৈও কৃষ্ণ কথা। কৃষ্ণেহে হৃদ আত্মা কৃষ্ণ ঈশ্বৰেৱ, কৃষ্ণ বিনে মোহৰ বান্ধৱ নাহি কেৱ। এতেকে জানিয়া ললো কৃষ্ণ শৰণ, থৈলো এহি মানে পৰি শীতৰ কৃষ্ণ 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 মাধৱ মাধৱ। হয়, এতিয়া আমি এই পৰীক্ষিতে কি অনুভৱ কৰিছিলে আৰু অনুভৱ কৰি তেওঁ অনুভৱ কেনেকৈ প্ৰকাশ কৰিছিলে, সেই প্ৰকাশ কৰা অনুভৱখিনি হৈছে তেখেতে ঈশ্বৰৰ কথা শ্ৰৱণ কৰাৰ ফলত। আৰু এই ফলটো আমি
ইয়াত গুৰুজনাই বৰ্ণাইছে কেনেকে ইহাৰ ফলত কিবা বৰ্ণাইব অধিকো ভৈলা যিটো জন অতি শ্ৰৱণ ৰসিক যে শ্ৰৱণ ৰসিকসকলে যিটো পাই অতি ভাল পাব সেই কথাখিনি আমালৈ আগবঢ়াই দিছে মৰণতো হন্তে ভয় নোপোজয় তাৰ পৰীক্ষিত প্ৰাৰ্থনে প্ৰমাণলৈ তাৰ এতিয়া পৰীক্ষিতে যি প্ৰাৰ্থনা কৰিছে যি ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে যি প্ৰাৰ্থনা যিটো আমাক বুজাইছিলে সেইখিনি আমাক বুজাই দিছে যে আমাক ছয় উৰ্মিৰ শেষৰ অৱস্থাটো যিটো মৃত্যু সেই মৃত্যু বা মৰণলৈকো আমাৰ ভয় নাই কাৰণ দেহটোৰ প্ৰতি আমাৰ আশা মোহ নাইকিয়া হৈ গল দেহটোৱে ঈশ্বৰৰ কথা শুনি শুনি অৰ্থাৎ কৰ্ণৰ যোগেদি আত্মাই শুনি দেহটো পৰিতৃপ্তি হৈ গল দেহক কোনো ক্ষুধা তৃষ্ণাটো নাপায়েই আৰু দেহটো অসাৰ বুলি বুজি পোৱা হল এতিয়া সেইকাৰণে পৰীক্ষিতে কৈছে কি বলন্ত শুনিও বিপ্ৰ হব আশা যত মাৱ গংগা দেৱী সাক্ষা হৈবাহ সাম্প্ৰত অৰ্থাৎ পৰীক্ষিতে সেই গংগাৰ তীৰত বহি ব্ৰহ্মজ্ঞান লবলৈ যাওঁতে যিসকলে বিপ্ৰসকলৰ সন্মুখত আছিলে সেইসকলক উদ্দেশ্য কৰি কৈছে যে তোমালোকে গংগাক পবিত্ৰ বুলি ভাবা যে এই পবিত্ৰ গংগাক সাক্ষী কৰি কৈছে কি কৈছে ঈশ্বৰ কৃষ্ণৰ যিটো অভয় চৰণ ঈশ্বৰ কৃষ্ণৰ চৰণটো হৈছে অভয় অভয় মানে ভয়টোৱে মৃত্যু ভয় আটাইতকৈ ডাঙৰ ভয় সেই ভয় নাইকিয়া হৈ যায় লৈলো সৰ্বভাৱে হেৰা তাহাঁতে শৰণ সেই অভয় চৰণত মই সমস্তভাৱে মই শৰণ ললো আশ্ৰয় ললো বিপ্ৰ সাপ স্বৰূপ তক্ষক মায়া ছয় যি বিপ্ৰ সাপ আছিলে শৃংগী মুনিৰ আৰু তক্ষকে যি মোক দংশন কৰিব এয়া মায়া তাত মই ভয় খাব নালাগে সেইটো মায়াহে মোকতো মাৰিব নোৱাৰে সেইটো মায়া দেখুৱাইছে কেনেকুৱা মায়া মৰুভূমিত থকা মৰিচিকাই যিটো মায়া সেই তেনেকুৱা মায়া দংশকো আমাক তাকো নকৰো ভয় গতিকে আমাক তক্ষকাই দংশন কৰিব এই দেহটোত সেইটোলৈ মোৰ ভয় নাই কাৰণ সেইটো মায়া আৰু মই ইতিমধ্যে ঈশ্বৰৰ কৃষ্ণৰ চৰণত অভয় চৰণত ললো লৈ ঈশ্বৰৰ কথা বুজি পালো মিলুক মোহৰু মহা মৰণ সৰ্বথা কিন্তু তুমি সবে মাত্ৰ কৈও কৃষ্ণ কথা এই কথা বিপ্ৰসকলক তেওঁ কৈছে অভিজ্ঞতাৰ পৰা এয়া হৈছে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তি হোৱাৰ পাছত তেওঁ যিখিনি বুজিছে সেইখিনি আমালৈ দিছে যে তোমালোকে ভাবিবা যে মোৰ মহামৰণ আহিছে জানিবা মহামৰণ অৰ্থাৎ দেহটো আমি মৰণ কেনেকুৱা হয় আমি সদায় ৰাতি শুই থাকোতে মৰি থাকো ৰাতিপুৱালৈ সাৰ পাওঁ কিন্তু একেবাৰে যেতিয়া শুই থাকিম সেইটো মহামৰণ হব গতিকে মহামৰণ যেতিয়া আহিব কিন্তু ভয় কৰিব নালাগে কিন্তু তুমি সবে মাত্ৰ কৈও কৃষ্ণ কথা তোমালোকে কৃষ্ণৰ কথা কৈ থাকা সেই বিপ্ৰসকলে যাগ যজ্ঞৰ যোগেদি বা ব্ৰতৰ যোগেদি পৰীক্ষিতক উদ্ধাৰ কৰিবলৈ যে আহিছিলে সময় নহল তেওঁলোকক উদ্দেশ্য কৰি কৈছে আমাক কৈছে গুৰুজনাই পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হোৱাৰ পাছত উপলব্ধিৰ অনুভৱখিনিৰে কৃষ্ণকে সুহৃদ্ৰ আত্মা কৃষ্ণ ইষ্ট দেৱ কৃষ্ণ বিনে মোহৰ বান্ধৱ নাহি কেৱ এয়া পৰম তত্ত্ব কথা কি যে কৃষ্ণই আমাৰ আত্মা সুহৃদ আত্মা কৃষ্ণই আমাৰ ইষ্ট একমাত্ৰ দেৱতা আৰু কৃষ্ণ বিনে কোনো বন্ধু নাই থৈলো এই এতেকে জানিয়া লৈলো কৃষ্ণত শৰণ থৈলো এহি মানে পৰীক্ষিতৰ বচন গতিকে পৰীক্ষিতৰ এই বচনখিনিৰে আমাক কলে পৰীক্ষিতে ব্ৰহ্মগণ পাই বুজাই দিলে কি যে তেওঁ 5টা কথা বুজাই দিছে যে সাধুৰ সংগ লোৱা সাধুৰ সংগ লৈ ভাগৱত শ্ৰৱণ কৰা বা ঈশ্বৰৰ কথা শ্ৰৱণ কৰা 3 নম্বৰতে কৈছে এইখিনি সাধুৰ সংগ লৈ যেতিয়া ভাগৱত শ্ৰৱণ কৰিবা তেতিয়া মৃত্যুৰ ভয় নাইকিয়া হৈ যাব আৰু মৃত্যুৰ ভয় কেতিয়া নাইকিয়া হৈ যাব চতুৰ্থতে সংসাৰৰ প্ৰতি আসক্তিহীন হৈ সংসাৰ দেহটোৰ প্ৰতি আসক্তি নাইকিয়া হৈ যাব আৰু এইখিনি কৰোঁতেই ভগৱানৰ স্মৰণে আমাক নিজা নিজাকৈ মুক্তি দিব গতিকে মুকুতিটোৰ প্ৰয়োজনেই নহয় শ্ৰৱণেই শ্ৰেষ্ঠ শ্ৰৱণ কৰিলে মুকুতি লগে লগে আহিব আৰু কেতিয়া মুকুতি আহি আমাক কলৈ লৈ গল কব নোৱাৰো কিন্তু আমি শ্ৰৱণ কৰি থাকিম গতিকে শ্ৰৱণতকৈ মুকুতিতকৈ যে শ্ৰৱণ শ্ৰেষ্ঠ এই কথাষাৰ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্ত হোৱাৰ পাছত কোৱা কথাখিনি আমাক বুজালে আমি এইখিনিকে আজি বুজি পালো শ্ৰৱণৰ শ্ৰেষ্ঠ কৃষ্ণ কৃষ্ণ সঞ্চালক প্ৰভু মই আজি ইমানখিনিতে সামৰিব বিচাৰিছো যদি আপুনি আজ্ঞা দিয়ে বাকীখিনি অকণ দীঘল হৈ যাব কৃষ্ণ 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 হাতীমৰা প্ৰভু
হয় কৃষ্ণ হয় আমি আপোনাৰ খবৰ ওচৰত এইখিনি আজি বচনখিনি আমি সামৰিব বিচাৰিছো হয় আমি অকণ ব্যক্তিগত কাম এটা এফালে যাব লগা হৈছে আহিব লগা হৈছে গতিকে এইখিনিতে আপোনাৰ খবৰ ওচৰলৈ আজি আমাৰ যিখিনি আলোচনা সেইখিনি সামৰিব বিচাৰিছো হয় আমি এইখিনি কথাৰ পৰা এটা কথাই গম পালো শ্ৰৱণ শ্ৰেষ্ঠ গুৰুজনাই বহুত চেষ্টা কৰিছে আমাক এইখিনি কথাকে বুজাবৰ কাৰণে আমি বুজিও পাইছো আকৌ কিন্তু ওলাই যোৱাৰ পাছত আকৌ আমি নুবুজা হৈ যাওঁ কি কৰিব এইটো দেহৰ স্বধৰ্ম যে থাকে হবই এইবিলাক কিন্তু আমি ইয়াত গুৰুজনাই যেনেকে কৈছে শুনন্ত পাছে ৰুটি হইব জাত গতিকে এনেকে শুনি থাকিলে কেতিয়াবা আমাৰ উৎপত্তি হব আৰু তেতিয়া আমি নিশ্চয় শ্ৰৱণৰ মহত্বটো আমি বুজি পাম যি নহওক আমি এইখিনি নিজৰ মন মগজুৰে যিখিনি জানো ঈশ্বৰে মোক যিখিনি বোধ শক্তি দিছে সেইখিনিয়ে মই ক্ষমতাবিহীনভাৱে অক্ষমতাৰ ৰূপে প্ৰকাশ কৰোঁতে অনেক ভুল ত্ৰুটি হৈছে ভাবো কিবা প্ৰকাশ কৰো কিবা এনেকুৱা হৈছে হবই এইটো উপায় নাইকিয়া গতিকে এইখিনি আপোনাৰ সবে যি ত্ৰুটিৰ ফলত অপৰাধ হৈছে সেইখিনি মাৰ্জনা কৰিবলৈ সেৱা ধৰিলো অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি ওচৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ কৃষ্ণ সবাৰ চৰণলৈ প্ৰণিপাত জনাই আজি মই ইমানখিনিকে আপোনালোকলৈ আগবঢ়ালো কৃষ্ণ সেৱা আগবঢ়ালো আপুনি আগবাঢ়ক এইখিনি দোহাৰি দিয়ক কৃষ্ণ কৃষ্ণ মাধৱ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ হে ৰাম কৃষ্ণেহে হৃদ আত্মা কৃষ্ণ ইষ্ট দেৱ কৃষ্ণ বিনে মোহৰ বান্ধৱ নাহি কেৱ এতেকে জানিয়া লৈলো কৃষ্ণ শৰণ থৈলো এহি মানে পৰি সীতাৰ বচন হৰি ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও শৰণে ৰাম মোক ৰক্ষা কৰিও শৰণে কৃষ্ণ কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম কৃষ্ণ কৃষ্ণ হৰি